নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাই আছে এএনই নিউজ লাইভ লৈ আহিছো এই মুহূৰ্তৰ এক বিশেষ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক লজ্জাজনক ঘটনা অশালীন ব্যৱহাৰ আৰু ছাত্ৰী দেহৰ বিভিন্ন স্থানত স্পৰ্শ কৰাৰ অভিযোগ দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে এবাৰ মহাবিদ্যালয়ৰ ছাত্ৰৰ বিৰুদ্ধে এক ডাঙৰ অভিযোগ বুলি ক'ব লাগিব অশালীন ব্যৱহাৰ আৰু ছাত্ৰী দেহৰ বিভিন্ন স্থানৰ স্পৰ্শ কৰাৰ অভিযোগ উঠিছে দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে এই ঘটনা সংঘটিত হৈছে শুৱালকুছিৰ বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ চৌহদতে ছাত্ৰীক অশালীন ব্যৱহাৰ লগতে ছাত্ৰীৰ দেহৰ বিভিন্ন স্থানৰ স্পৰ্শ কৰাৰ অভিযোগ দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে আৰু ঘটনা সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ ওচৰত অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি অভিযোগ দিব যোৱা ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এই মুহূৰ্তৰ এক বিশেষ খবৰ আহি পৰিছে এবাৰ শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিক মহাবিদ্যালয়ৰ চৌহদতে ছাত্ৰীক অশালীন ব্যৱহাৰ অভিযোগ দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে আৰু অকল অশালীন ব্যৱহাৰে নহয় ছাত্ৰী দেহৰ বিভিন্ন স্থানত স্পৰ্শ কৰাৰো অভিযোগ উঠিছে দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ ওচৰত অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি অভিযোগ দিব যোৱা ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰু শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কক্ষত ছাত্ৰ একতা সভাৰ দুগৰাকী সদস্য ছাত্ৰীৰ লগত অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ একেখন মহাবিদ্যালয়ৰ দেৱৰ্ষি শৰ্মা আৰু বিবেক তাঁতীৰ বিৰুদ্ধে বিষয়টো সন্দৰ্ভত ছাত্ৰী দুগৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ দুই ভুক্তভোগী ছাত্ৰীৰ আৰু ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি শুৱালকুছি আৰক্ষী থানাত ছাত্ৰী দুগৰাকীয়ে এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তৰ এক বিশেষ খবৰ আহি পৰিছে বুলি ক'ব লাগিব ৰাজ্য সভাই আজি ঘটনা সংঘটিত হৈ আছে আৰু এনে সময়তে পোহৰলৈ আহিছে আন এক খবৰ এইবাৰ এক লজ্জাজনক খবৰ বুলি ক'ব লাগিব শুৱালকুছি যি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আছে তাত সংঘটিত হৈছে লজ্জাজনক ঘটনা মহাবিদ্যালয়ৰ চৌহদতে ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে অকল অশালীন ব্যৱহাৰেই নহয় ছাত্ৰীৰ দেহৰ বিভিন্ন স্থানত স্পৰ্শ কৰাৰো অভিযোগ দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে আৰু এই ঘটনা সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ ওচৰত অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি অভিযোগ দিব যোৱা ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰু শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কক্ষত ছাত্ৰ একতা সভাৰ দুগৰাকী সদস্য ছাত্ৰীৰ লগত অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ এখন মহাবিদ্যালয়ৰ দেৱৰ্ষি শৰ্মা আৰু বিবেক তাঁতীৰ বিৰুদ্ধে আৰু বিষয়টো সন্দৰ্ভত ছাত্ৰী দুগৰাকীয়ে মহাবিদ্যালয়খনৰ যি অধ্যক্ষ আছে অধ্যক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ দুই ভুক্তভোগী ছাত্ৰীৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি শুৱালকুছি আৰক্ষী থানাত ছাত্ৰী দুগৰাকীয়ে এজাহাৰ দাখিল কৰে আৰু ছাত্ৰী দুগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাই ল'বলৈ চেষ্টা কৰিছোঁ শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী টুটুমণি দাস আৰু আইবিন আখতাৰা দুয়োগৰাকীয়ে আমাৰ শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদিকা পদত তেখেতসকল আছিল আৰু তেখেতসকলৰ ছাত্ৰ একতা সভাৰ যিটো মানে অফিচ কাৰ্যালয় তেখেতসকলে তাত বহি থাকিব বুলি আমি জানিব পাৰিছোঁ তাৰপিছত বহি থকা অৱস্থাত মহাবিদ্যালয়ৰ মানে সাধাৰণ ছাত্ৰ কেইগৰাকীমান গৈ তাত উদ্ভণ্ডালি কৰা তেখেতসকলে অভিযোগ দিছে যে তেখেতসকলে যাই পেলাই ছাত্ৰ ছাত্ৰী কেইগৰাকীক মানে অশালীন ব্যৱহাৰ আৰু লগতে মানে তেখেতসকলৰ শৰীৰত হাত দিয়া বুলি আমি জানিব পাৰিছোঁ আৰু তাৰ পিছতে আমি তেখেতসকলে আমালৈকে এটা অভিযোগ দিলে আমি ছাত্ৰ সন্থাৰ এটা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল তাত আমি উপস্থিত হ'লোঁ আৰু তাৰপিছতে আমি আৰক্ষী বিষয়া শুৱালকুছি আৰক্ষী থানালৈ আমি এজাহাৰ দাখিল কৰিবলৈ আহিলোঁ তাৰপিছতে তেখেতসকলে থানাই ক'লে যে তোমালোকে কলেজৰ ভিতৰত কথাটো আলোচনা কৰি শেষ কৰা তাৰপিছত আমি অভিযুক্ত দুয়োগৰাকী মানে ছাত্ৰীক লৈ আমি কলেজ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ কাষ চাপিলোঁ তেখেতৰ অফিচ সোমাৰ পিছত তেখেতৰ দুটামান বক্তব্যই আমাক সঁচাকৈয়ে মানে আঘাত দিছে বিশেষকৈ বৰ্তমান সময়ত যি নাৰী সমাজৰ প্ৰতি যিখিনি মানে নাৰী সমাজ যিখিনি সুৰক্ষিত নহয় মানে যি ধৰ্ষণ কাণ্ড চলি থকা সময়ত এগৰাকী উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষই এনেকুৱা ধৰণৰ বক্তব্য দিছে যে চোলাৰ কাপোৰ খোলা গৈছে নেকি বুটাম খুলিছে নেকি কাৰোবাৰ
তেনেকুৱা ধৰণৰ বক্তব্যই আচলতে এই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আজি মানে উদঙি গৈছে যে তেখেতে যে কোনো কাৰণতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ যি দায়িত্ব সেই দায়িত্ব তেখেতে পালন কৰাত একেবাৰে ব্যৰ্থ হৈছে আৰু আজিৰ কথাটোই তেখেতৰ এই বক্তব্যটোৰ কথা তেখেতৰ চৰিত্ৰটো উদঙাই দিছে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ এগৰাকী অধ্যক্ষ তেখেতে নিজে অব্যাহতি ল'ব লাগে অন্যথা তেখেতক শিক্ষা বিভাগটোৱে অব্যাহতি প্ৰদান কৰিব লাগে